তো হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু মোৰ আজি এই যে তুমি এটা কথা কইলে ভাই, আহিলোঁ আন এখন ভিডিঅ' লৈ। হয়তো আপোনালোকে গমে পায় থাৰ্মেল চাই হালাই কি হাত ফেল করবে নি? গু মাংসৰ প্ৰসংগ। কেইদিনমানৰ পৰা অসমত এনেকুৱা চলি আছে। বলো কি, তুমি সত্যি বলছো? হ্যাঁ, খালি অসমত নহয়, পুৰা ভাৰতত চলি আছে, পুৰা ইণ্ডিয়াত চলি আছে। আমি সিল মাইরা দিমু। নিউজত যাক, ইউটিউবত যাক, এইটোৱে চলি আছে গু মাংস। আচলতে মামাই কৈছিল কি গু মাংসৰ ওপৰত? মামা কৈছিল যে কোনো ৰেষ্টুৰেণ্ট বা হোটেলত বা জনবসতি অঞ্চলত, মানে তেনেকুৱা অঞ্চল যেনে য'ত অসমীয়া, হিন্দু, মুছলিম, খ্ৰীষ্টান, শিখ সকলো ধৰণৰ মানুহ থাকে, তেনেকুৱা স্থানত আপোনালোকে গুৰু কাটা বন্ধ কৰক, গু মাংস বিক্ৰী কৰা বন্ধ কৰক। এইখিনি কৈছিল। কোৱাৰ পিছত এতিয়া শুকুৰালি কি কৈছে আপোনালোকে শুনক এবাৰ। মোর হোটেলতো চলি আছে, মোটো এইটো আজমির হোটেল তো মোর হয়, তাতে চলাই আছো। এইটো যদি বন্ধ করে দিয়ে মই কি কৰিম? মইতো কৰি আছো। মই চলাই থাকম। এইটো নাম আৰ্টিকেলত যদি বন্ধ আছে, আমাক কোনোবা সংবিধানত যদি আছে দেখুৱাই দিয়ক আমাক, তাৰপিছত আমি বন্ধ কৰিম। যদি জেলত যাব লাগে আকৌ গৰু মাংসৰ কাৰণে আপোনালোকে দিছিলে, এবাৰ সাংবাদিকে দিছিলে, মামাই দিয়া নাছিলে। গতিকে এবাৰ মামাৰ কাৰণে যাম এতিয়া জেলত যাব লাগে। কিন্তু আমি গৰু মাংসৰ হোটেল আমি চলাই যাম। যদি এইটো নহয়, আমাৰতো আজমিৰ হয়, কিন্তু চলাই যাম, যি হয় হ'ব। কন্ট্রোল। শুনিলে শুকুৰালি কি ক'লে? আমি গু মাংস খামেই, আমি গু মাংস বিক্ৰী কৰিমেই। আৰু শুকুৰালি কিছুমান আৰ্টিকলো কৈ থাকে। হয়, মই ইয়াৰ লগত একমত। আৰ্টিকলৰ দিশত আমাৰ অসমৰ সকলো ধৰণৰ জাতি, বৰ্ণ, ভাষাৰ মানুহ আছে। তো কিছুমান হোটেল বা ৰেষ্টুৰেণ্টত অসমীয়াও খায়, হিন্দুও খায়, মুছলিমো খায়, খ্ৰীষ্টানো খায়। তো তেনেকুৱা হোটেল বা ৰেষ্টুৰেণ্টত গু মাংস বিক্ৰী কৰা বন্ধ কৰাটো মই চৰকাৰৰ তথা CM ছাৰক লগত একমত আছোঁ। বাট আমাৰ CM ছাৰে তেনেকৈ কোৱা নাই যে ঘৰত আপোনালোকে গু মাংস খাব নোৱাৰে। আপোনালোকে খাব পাৰে, আপোনালোকে চেফটি কৰি খাওক। এতিয়া আহিছোঁ আন এখন প্ৰসংগ লৈ। চাওকচোন অখিল গগৈ ছাৰে কি কৈ আছে, ৰাইজৰ দলৰ সভাপতি। মই গাহৰি নোখোৱাকৈ ক'তো থাকিব নোৱাৰোঁ। যোনে যি কৈ থাকিব, চবেই নিজৰ নিজৰ মতে খাদ্য খাবলৈ দিব লাগে। মুছলমান মানুহে গৰু মাংস খাব। হিমন্ত বিশ্ব শৰ্মাক কি ডাল লাগিছে? ভোট বিচাৰি গৰু মাংস দিব পাৰে, বাকী সময়ত মানুহে গৰু মাংস খাব নোৱাৰে। এইটো কি বস্তু হ'ল? মই গাহৰি মাংস খাওঁ, মোক পৃথিৱীৰ কোনোবাই গাহৰি মাংস নাখাওক বুলি কৈ চাওকচোন, মই সোধাই আহিম। যদি হিমন্ত বিশ্বই মোক কওক যে আহোমে গাহৰি মাংস খাব নালাগে। এতিয়া শুনিছেনে আপোনালোকে? অখিল গগৈ কৈছে আমি আহোম সম্প্ৰদায়ৰ লোক, আমি গাহৰি মাংস খামেই। কাৰোবাৰ দম আছে নেকি আমাক গাহৰি মাংস খাবলৈ বন্ধ কৰা? এতিয়া আপোনালোকে কওক, লাগিল নহয় লেঠা? শুকুৰালি কৈছে আমি গু মাংস খামেই, অখিল গগৈ কৈ আছে আমি গাহৰি মাংস খামেই। এতিয়া আমি আহিছোঁ মূল প্ৰসংগত। গু মাংস ৰাজনীতিটো কেতিয়াৰ পৰা আৰম্ভ হয়? হয়তো আপোনালোকে জানে, বহুত আগৰ পৰাই এই ৰাজনীতিটো আৰম্ভ হৈছে। এতিয়া আকৌ নতুনকৈ গু মাংস নিউজটো ওপৰত কিয় উঠিল? মেইন নিউজ উঠা কেন্দ্ৰই হৈছে চামগুৰি। ৰকিবুল হুছেইন কৈ দিলে নহয়, চামগুৰিত গু মাংস বিতৰণ কৰি কেনে BJP জিকিল আৰু তানজিল হুছেইন হাৰিল। তো তেতিয়াৰ পৰা হিমন্ত আমাৰ CM মামাই কৈছে যে যদি গু মাংস খোৱাম বিতৰণ কৰি কেনে আমাৰ পাৰ্টি জয় হৈছে, তেনেহ'লে আপুনি এখন প্ৰস্তাৱ দিয়ক, আমি বন্ধ কৰি দিম গু মাংস। তেতিয়া ৰকিবুল হুছেইনে প্ৰস্তাৱ দিয়াৰ ফলত আমাৰ মামাই প্ৰস্তাৱখন লৈ গু মাংসৰ ওপৰত তেনে বক্তব্য দিছে। এতিয়া দুই বন্ধুৰ মাজত কাজিয়া লাগি আমাৰ অসম তথা ভাৰতৰ মাজত লেঠাটো লাগি গ'ল গু মাংস। তো মোৰ তৰফৰ পৰা মই কৈ আছোঁ, আপোনালোকে গু মাংস আপোনালোকে খাব পাৰে, বাট কোনো জাতি বা কোনো ধৰ্মৰ লোক যাতে আঘাত নাপায় তেনেকুৱাকৈ আপোনালোকে খাব পাৰে। আপোনাৰ ঘৰত খাওক, কোনো আপোনালোকক বাধা দিয়া নাই। চ' এতিয়া মই কৈ আছোঁ, অসমত এইবোৰ ৰাজনীতি বাদ দি কেনেকৈ আমাৰ অসমটো ডেভেলপ কৰিব পাৰি, তেনে চিন্তাধাৰাত আমি আগুৱাই যাব লাগে। মানে কি ক'ম আৰু, অসমত কেইদিন পিছে কিবা এটা উঠি থাকে, পুৰা ৰাজনীতি খিলাই দি থাকে। ভাই, যাৰ যি ধৰ্ম, যাৰ যি আছে সি চেফটি কৰি খালেই হওক। এতিয়া এঠাইত গাহৰি মাংস বিক্ৰী কৰি আছে, এতিয়া তাৰ পৰা তাৰ ওচৰৰে আমাৰ মুছলিম মানুহবোৰ গৈ আছে, মিয়া মানুহবোৰ গৈ আছে। গাহৰি মাংস চাই আপোনালোকে মুছলিম মানুহ যিকেইটা মোৰ ভিডিঅ' চাই আছে, আপোনালোকক ভাল লাগেনে? আপোনালোকে নিজক সোধকচোন, আপোনালোকক ভাল লাগেনে? হয়তো আপোনালোকে নাচায়ে সিফালে।
চাইনে নাচাই আপোনালোকে মোক কমেণ্ট কৰি ক'ব। আৰু একে কথা মই কৈছোঁ অসমীয়া বা হিন্দু মানুহসকলৰ লগত, আপোনালোকৰ আগত গৰু যে কাটে আপোনালোকৰ নিশ্চয় বেয়া লাগেনে? পূৰা মায়া লাগে। আপোনালোকে যিহেতু সিহঁতক কিবা পূজা কৰে, মা গো মাতা বুলিও কয়। এইটো লৈ মই কেইটামান নিউজ চালোঁ যে গো মাতা কিবা কিবি কৈ আছে ভাই, এইবিলাক মই নাযাওঁ। মই চিম্পুল কৈ আছোঁ, আপোনালোকৰ যি খাব আছে চেফটি কৰি খাওক। যোনে মোৰ এইখন ভিডিঅ' নতুনকৈ চাই আছে প্লিজ ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ ভিডিঅ'ৰ পৰা মই জাষ্ট এইটো বাৰ্তা দিব খুজি আছোঁ যে আমি অসমত সকলোৱে জাতি বৰ্ণ মানে হিন্দু মুছলিম যিমান আছোঁ আমি ভাই একেলগতে থাকিম।